পুনৰ আৰম্ভ হ'ব শিমলুগুৰিৰ জেউতি ছবিগৃহ। 1969 চনত জন্ম লাভ কৰা এই ছবিগৃহ মণিৰাম দেৱান ছবিখনেৰে আৰম্ভ কৰা হৈছিল আৰু পুনৰ যেহেতু হাৰ্ট অফ জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিখন ৰৈ ৰৈ বিনালে ছবি, এই ছবি চাবৰ কাৰণে সমগ্ৰ অসমতে যি এটা ঢৌ ওলাইছে আৰু তাৰ মাজতেই পুনৰ তেওঁৰ ছবিখনকে প্ৰাণৰ শিল্পীগৰাকী ছবিখন ৰৈ ৰৈ বিনালে প্ৰদৰ্শন কৰা হ'ব আৰু এই ছবিখনৰ বাবে বৰ্তমান সময়ত পুনৰ আৰম্ভ হ'ব শিমলুগুৰিৰ জেউতি ছবিগৃহ আৰু এই ছবিগৃহ বৰ্তমান সময়ত পূৰ্ণাংগ প্ৰস্তুতি চলি আছে, কাম লগাই আছে, যিখিনি আচলতে ডেমেজ হৈছিলে যিহেতু 2019 চনত বন্ধ হৈ পৰিছিলে ছবিগৃহটি আৰু তাৰ পাছত প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গে যিহেতু অসমীয়া বোলছবি জগতখনত এক নতুনত্ব আনিবলৈ চেষ্টা কৰিছিলে আৰু তেখেতে যিধৰণে আচলতে সপোন দেখিছিলে এই সপোন বাস্তৱ হ'বলৈ গৈ আছিলে। তেখেতৰ অবৰ্তমানতো অসমৰ বিভিন্ন প্ৰান্তত যিমানবোৰ ছবিগৃহ আচলতে বন্ধ হৈ আছিলে সেই বন্ধ হৈ থকা ছবিগৃহসমূহ পুনৰ উজ্জীৱিত হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে শিমলুগুৰিৰ এই ছবিগৃহটো পুনৰ এতিয়া উজ্জীৱিত হ'বলৈ গৈ আছে। কেইদিনমানৰ ভিতৰত খুব সম্ভৱ এসপ্তাহৰ ভিতৰত আকৌ মানুহে ছবি চাব পাৰিব আৰু ৰৈ ৰৈ বিনালে ছবি যিহেতু আহি আছে, ৰৈ ৰৈ বিনালে লাগি আছে আৰু এই ছবিখন কিন্তু চাবৰ কাৰণে যি এটা ঢৌ সৃষ্টি হৈছে, এটা ৰেকৰ্ড কৰিছে, অভিলেখ গঢ়িছে, তাৰ মাজতে শিমলুগুৰি জেউতি ছবিগৃহটো বৰ্তমান সময়ত যি এটা প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এসপ্তাহৰ ভিতৰতে মানুহে চাব পাৰিব প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু বৰ্তমান সময়ত ইয়াৰ কাম চলি আছে। আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম। এই সময়খিনিতে সেই সময়ত এইদৰে নিৰ্মাণ কৰা যিটো ফাৰ্ষ্ট ক্লাছ ₹30 বেলকনি 50 স্পেচিয়েল 40 অৰ্থাৎ সেই সময়ত অসমীয়া ছবি জগত হওক, হিন্দী ছবি জগত সৰ্বতো প্ৰকাৰৰ যিমানখিনি ছবি আচলতে চলিছিলে সকলোবোৰ এই ছবিগৃহত চাবলৈ, শিমলুগুৰি জেউতি ছবিগৃহত চাবলৈ ভিৰ কৰিছিলে আৰু এই পৰিৱেশটো মই বৰ্তমান সময়তো দেখাইছোঁ। বৰ্তমান সময়ত ইয়াৰ যি সুন্দৰ কৰি তোলাৰ চেষ্টা প্ৰয়াস কৰিছে, ইমান দিন বন্ধ হৈ আছিলে আৰু ইয়াতেই আপোনালোকে চাবলৈ পাব ৰৈ ৰৈ বিনালে। ইতিমধ্যে এখন স্ক্ৰীণ, এই স্ক্ৰীণখন যেতিয়া ডিজিটেল কৰা হৈছিলে তেতিয়াই লগোৱা হৈছিলে, কিন্তু এতিয়া এই স্ক্ৰীণখন ছাৰ্ভিচিং কৰিবৰ কাৰণে, এই স্ক্ৰীণখন আকৌ সুন্দৰকৈ বনাবৰ কাৰণে কলকাতাৰ পৰা মানুহ আহিব আৰু খুব কম সময়ৰ ভিতৰতে আহি গোটেইখন একচুৱেলি ছাৰ্ভিচিং কৰিব বুলি ক'লেও মোৰ শব্দটো যদি কোনোবাখিনিত ভুল হৈছে ক্ষমা কৰিব, কিন্তু পুনৰ মানে এইখন মেৰামতি কৰিব, ধুনীয়া কৰিব। তাৰ পাছতে ইয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন প্ৰদৰ্শন কৰা হ'ব আৰু বৰ্তমান সময়ত চাওক এইদৰে চাৰিওফালে কামত ব্যস্ত হৈ আছে, দিনে নিশাই সকলো এতিয়া কামত ব্যস্ত হৈছে। সোনকালে যাতে তৎক্ষণাত ৰাইজৰ বাবে মুকলি কৰিব পাৰি ছবিগৃহটো, তাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ছবিগৃহটোৰ এয়া হৈছে টিকেট কাউণ্টাৰ। সেইটো সময়তে টিকেট কাউণ্টাৰ আছিলে আৰু বৰ্তমান সময়তে টিকেট কাউণ্টাৰ চাফ চিকুণ কৰি থকা হৈছে। টিকেট কাউণ্টাৰে পুটিন কটা হ'ব অলপ পাছত আৰু তাৰ পাছতে বেলকনিৰ পৰিৱেশ, এয়া বেলকনিৰ পৰিৱেশ, এইখিনি দেখাইছোঁ। বেলকনিৰ বৰ্তমান সময়ত কাম লাগি থকা হৈছে, ওপৰতো বহুখিনি প্ৰব্লেম আছিলে, এইখিনিও এতিয়া চলিউশ্যন কৰি আছে। বেলকনিৰ পৰিৱেশ আৰু ইয়াত তলৰ পৰিৱেশটো এইটো, এই সকলোবোৰ চাৰিওফালে ইতিমধ্যে কাম লগাই আছে আৰু খুব কম সময়ৰ ভিতৰতে ৰাইজৰ কাৰণে মুকলি কৰাৰ তেওঁলোকে চেষ্টা চলাইছে, কিয়নো ৰাইজে ৰৈ ৰৈ বিনালে চাবৰ কাৰণে অতি আগ্ৰহেৰে ৰৈ আছে। মানে অসমীয়া ছবি এতিয়া জুবিনদাৰ মানে সন্মানৰ খাতিৰত আমাৰ হিয়াৰ আমঠু তেখেতৰ মানে সন্মানৰ খাতিৰত আৰু আমাৰ মোৰ নিজৰ জন্মভূমি শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে আৰু তেওঁলোকৰ মানে ডিমাণ্ডত মানে সকলোৱে ৰিকুৱেষ্ট কৰি থকাৰ বাবে আকৌ আমি জেউতি ছবিঘৰটো আকৌ মানে চলাব বিচাৰিছোঁ। কিন্তু সেইকাৰণে চলাব বিচাৰিলে কিছুমান বন্ধ হৈ আছিলে, বহুতখিনি ভিতৰৰ কাম কাজ আছে, বহুতখিনি বস্তু বেয়া হৈছে, এইখিনি বস্তু ঠিক ঠাক কৰি আৰু তাৰ উপৰিও প্ৰশাসনীয় কিছুমান কাম থাকে, লাইচেঞ্চৰ ক্ষেত্ৰত চাৰ্টিফিকেটৰ দৰকাৰ হয়, সেইবিলাকো আমি এতিয়া সেই হিচাপে যুঁজা কৰিছোঁ। গতিকে সেইকাৰণে আমাৰ 2 দিন দেৰি হৈছে। টেকনিচিয়ান যিসকল আছে তেখেতক ক'ৰ পৰা আনিছে আপোনালোকে? টেকনিচিয়ান আমাৰ মানুহ আগৰ পুৰণা মানুহখিনিও আহিছে, তাৰ পৰা 2 মানে কেলকাতাৰ পৰা আহিছে, 2 অলৰেডি আহি পোৱাহি নাই, আমি কথা বতৰা কৈছোঁ, তেওঁলোক অলৰেডি আহি আছে, আহি পাবহি, তেওঁলোকেও আহি পিনে কামখিনি কৰিবহি। যিখন পৰ্দা আমি দেখা পাইছোঁ আপোনালোকে কলিকতাৰ পৰা আনিছে বুলি শুনিব পাইছোঁ, হয় নহয়? সেইখনটো আজিকালিতো মানে চিলভাৰ স্ক্ৰীণ লাগে সেইবিলাক আৰু সেই তেনেকুৱা নিচিনা প্লাষ্টিক স্ক্ৰীণ, সেই তেনেকুৱা সেই স্ক্ৰীণখন ৱাছ কৰিবলৈও কেলকাতাৰ পৰা মানুহ আহিছে।